হেল্ল' এভৰিৱান জ্ঞানকুল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোত লাইক কমেণ্ট জনাই সঁহাৰি জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 সহযোগী হোৱাকৈ আজি মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ ইয়াত ইংৰাজী বিষয়টো অন্তৰ্ভুক্ত কৰা নাই তো আশা কৰিছোঁ কুৱেশ্যন পেপাৰখন আপোনালোক সকলোৰে ভাল লাগিব প্ৰথম প্ৰশ্নটো হ'ল সত্যজিৎ ৰে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড 2023 owned by মাইকেল ডগলাছ ফৰ দ্য ফিল্ম সত্যজিৎ ৰায় জীৱনজোৰা কৃতিত্ব বঁটা 2023 ছবিখনৰ বাবে মাইকেল ডগলাছে লাভ কৰে ৱাল ষ্ট্ৰীট দ্য আমেৰিকান প্ৰেচিডেণ্ট দ্য ৱাৰ অফ ৰ'জেছ এণ্ডলেছ বৰ্ডাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ল এণ্ডলেছ বৰ্ডাৰ নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন আছাম বৈভৱ ইজ অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল ৰঞ্জন গগৈ ডক্টৰ তপন শইকীয়া ভূপেন হাজৰিকা ৰতন টাটা ইয়াৰ শুদ্ধ উত্তৰ ৰতন টাটা অপশ্যন ডি প্ৰথম অসমীয়া হ'লে তেতিয়া আহিব ডক্টৰ তপন শইকীয়া আহিব ফাৰ্ষ্ট আছামিজ আৰু তিনিজন ব্যক্তিয়ে ইতিমধ্যে আছাম বৈভৱ বঁটা লাভ কৰিছে এজন হ'ল ৰঞ্জন গগৈ ডক্টৰ তপন শইকীয়া আৰু ৰতন টাটা নেক্সট কুৱেশ্যন নোবেল পিচ প্ৰাইজ উইনাৰ কেমেষ্ট্ৰি ইন 2023 ৰসায়ন বিজ্ঞানত 2023 চনৰ নোবেল পুৰস্কাৰ লাভ কৰে ফাইণ্ড দ্য ৰং ওৱান ফ্ৰম দ্য ফলোইং তলৰ কোনটো অশুদ্ধ মংগী বাৱেণ্ডি নাৰ্গিছ মহম্মদী লুইচ ব্ৰুজ এলেক্স ইকিমুভ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল নাৰ্গিছ মহম্মদী এখেতে নোবেল পিচ প্ৰাইজ পাইছিল বাকী ফিজিক্সত আমি নোবেল পুৰস্কাৰ পোৱাটো আমি কেনেকৈ মনত কৰিছিলোঁ এলেক্স লুইচ আৰু মংগীয়ে ফিজিক্সত 100% পাইছে বুলি আমি মনত কৰিছিলোঁ নেক্সট কুৱেশ্যন ৱৰ্ল্ড কাপ ফুটবল 2026 উইল বি হোষ্টেড বাই 2026 চনৰ বিশ্বকাপ ফুটবল আয়োজক দেশ কানাডা মেক্সিকো ইউনাইটেড ষ্টেটছ ব্ৰাজিল ফাইণ্ড আউট দ্য অড ওৱান ফ্ৰম দ্য এবভ অপশ্যনছ ওপৰৰ অপশ্যনসমূহৰ পৰা কোনটো অশুদ্ধ বাছি উলিয়াব লাগে শুদ্ধ উত্তৰ অপশ্যন ডি ব্ৰাজিল বাকী কানাডা মেক্সিকো আৰু ইউনাইটেড ষ্টেটছে 2026 চনৰ ফুটবল হোষ্ট কৰিব নেক্সট কুৱেশ্যন হু ওন দ্য জেচিবি লিটাৰেচাৰ এৱাৰ্ড 2023 2023 চনৰ জেচিবি সাহিত্য পুৰস্কাৰ কোনে লাভ কৰে পেৰুমল মুৰুগন জন ফছ পল হাৰ্ডিং দীপক বাজাজ শুদ্ধ উত্তৰ অপশ্যন এ পেৰুমল মুৰুগন জন ফছে লিটাৰেচাৰত নোবেল পুৰস্কাৰ লাভ কৰে পল হাৰ্ডিঙে 2023 চনৰ পুলিটজাৰ পুৰস্কাৰ লাভ কৰে আৰু দীপক বাজাজ হ'ল নেটৱৰ্ক মাৰ্কেটিঙৰ এজন মিলিয়নেৰী ইণ্ডিয়ান মিলিয়নেৰী এইবাৰ গণিতৰ পাৰ্টটো লৈ আহোঁ হোৱাট উইল কাম ইন দ্য প্লেচ অফ দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং কুৱেশ্যন তলৰ প্ৰশ্নটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি আহিব সুধিছে তো আমি স্কোৱাৰৰ মিনিমাম 50লৈকে মনত ৰাখিব লাগে টেবুলখন আৰু কিউবৰ 20লৈকে মনত ৰখা উচিত যেনে 12 12 144 13 13 169 14 14 196 15 15 225 তো ইয়াত 27ৰে 27 বাদ দিলে 729 হ'ব আৰু আমি পাৰ্চেণ্টেজটো কাটি দিম ইয়াতে দুটা শূন্য কাটি দিম এতিয়া আমাৰ থাকি গ'ল 36 আৰু 2 এই সাইডত আমাৰ 72 থাকি গ'ল আৰু এই সাইডত থাকিল 27 আৰু এইফালে 23 আৰু 5 23 আৰু 5টো আমি কেনেকৈ পূৰণ কৰিম 5 20 গুণ 100 পূৰণ কৰিম আমি প্ৰথমতে তাৰপিছত আৰু 5 3 গুণ 15 তো এইটো 115 হ'ল আৰু ইয়াৰ লগত কি হৈ আছে প্লাছ 27 প্লাছ হৈ আছে আৰু মাইনাছ এইটোক আমি x বুলি ধৰি লৈছোঁ ইফালে আমাৰ আছে 72 তো এইটো আমি কেনেকৈ প্লাছ কৰিম 115 আৰু 27 তো কিমান হ'ব 142 হ'ব 142 মাইনাছ x ইকুৱেল টু 72 এতিয়া যদি 142ৰ পৰা 72 মাইনাছ কৰি দিওঁ তেতিয়া আমি xৰ ভেলুটো পাম xৰ ভেলুটো পাম 142 মাইনাছ 72 এইটো আমি মাইনাছ নকৰোঁ এইটো প্লাছ কৰি কৰিম অপজিটকৈ কৰিম আমি এইটো 70 বুলি ধৰিম আৰু এইটোক 140 বুলি ধৰিম তো 70ৰ লগত 30 প্লাছ কৰিলে 100 হৈ গ'ল আৰু 40 প্লাছ কৰিলে 140 হৈ গ'ল তো 30 আৰু 40 70 হৈ গ'ল উত্তৰ তো অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ভেলু অফ 12:1/2 12:1/3 12:1/6 12:1/2
প্লাছ 12:1/3 প্লাছ 12:1/6 ইয়াতে আমি 12:1/6 এইটো প্লাছ দিলেও একে কথা নিদিলেও একে কথা মানে একেটা ভেলুৱে বুজায় গতিকে আমি যিকেইটা 12 আছে বাহিৰত গোটেইকেইটাকে আমি বাহিৰ কৰি ল'ম 12 12 12 গোটেইকেইটাকে বাহিৰ কৰি ল'লো এইকেইটাৰ ভেলু হ'ল 36 আৰু আমাৰ বাকী থাকিল 1/2 1/3 আৰু 1/6 গতিকে গোটেইকেইটাৰ LCM কি হ'ব 6 হ'ব 2 3 আৰু 6ৰ LCM হ'ব 6 গতিকে আমি 6 টোক তলত লিখিম 2 ৰে 6ক ডিভাইড কৰিলো 3 পালো আকৌ নেক্সট 3 ৰে 6ক ডিভাইড কৰিলো 2 পালো আকৌ 6 ৰে 6ক 1 বাৰ তো ওপৰত আহি গ'ল 6 তলত আহি গ'ল 6 মানে ইয়াৰ ভেলু আহিল 1 তো আগত পাইছিলো আমি 36 তো ইয়াৰ লগত 1 প্লাছ হৈ ভেলু হ'ল 37 তো ইয়াৰ শুদ্ধ উত্তৰ অপচন বি 37 8 নম্বৰ প্ৰশ্ন ফাইণ্ড দ্য ভেলু অফ 0.09 0.009 আৰু 90000 তো ইয়াতে 9 আছে 3 বাৰ মানে 9 কিউব হ'ল 9 কিউবৰ ভেলু 729 তো আমাৰ টেবুল মনত থকা উচিত আৰু 0 পিছত কেইটা আহিব 4টা 0 আহিব 1 2 3 4 তো পইণ্ট কেইটাৰ আগত আছে ইয়াতে আছে দুটাৰ আগত আৰু ইয়াতে তিনিটাৰ আগত টোটেল 5টাৰ আগত পইণ্ট দিব লাগে 1 2 3 4 5 তো ইয়াতে আমি পইণ্ট দিম তো এনসাৰ কি হ'ল 72.9 হ'ল অপচন সি শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন মূলধন দিয়া আছে 3000 5% সুতৰ হাৰত 2 বছৰত কিমান সুদ সৰল সুদ কিমান হ'ব সুধিছে তো আমি এইটো কেনেকৈ উলিয়াম একো ফৰ্মুলা ইউজ কৰাৰ প্ৰয়োজন নাই 3000 টকাৰ 5% হাৰত 2 বছৰ মানে 10% বুলি লিখি ল'ম আমি চিধা 10% হাৰত কিমান সুদ হ'ব এইটো উলিয়াব লাগে ইয়াতে এতিয়া আমি পাৰ্চেণ্টটো কাটি দিম আৰু ইয়াতে দুটা 0 কাটি দিম দিলে আমাৰ থাকি গ'ল 30 আৰু 10 ইনটু 300 এইটোৱে হ'ব আমাৰ উত্তৰ এনেকে আমি মেথছ বিলাক কৰা উচিত 10 নম্বৰ প্ৰশ্ন এৰ আই বিতকৈ 25% বেছি বিৰ আই এতকৈ কিমান শতাংশ কম তো বিৰ আইটো কম হয় সেইকাৰণে আমি বিৰ আইটো 100 ধৰি লওঁ তেতিয়াহ'লে এৰ আই 25% বেছি মানে 125 হ'ব দুইটাৰ মাজত ডিফাৰেন্স হ'ল 25 টকা যদি তেতিয়া সুধিছে বিৰ আই এৰ আয়তকৈ কিমান শতাংশ কম তো 25 টকা কম কিমানত হ'ল 125 টকাত শতাংশ উলিয়াব লাগিলে আমি 100 ইনটু কৰি দিম তো 25ৰ লগত 2 পূৰণ কৰিলে 50 হয় 4 পূৰণ কৰিলে 100 তো 5 পূৰণ কৰিলে 125 হ'ল 5ৰে 20 গুণ 100 তো 20% হ'ল শুদ্ধ উত্তৰ এইটো আমি অন্য ধৰণেও কৰিব পাৰো 25%ক আমি 1/4 বুলি ধৰি ল'ব পাৰো তো এৰ আই বিৰ আই যদি 4 হয় এৰ আই হ'ব 5 হ'ব এৰ আই তো বিৰ আইতকৈ এৰ আই মানে 1 টকা ডিফাৰেন্স হয় 5 টকাত তো ইয়াক আমি পাৰ্চেন্ট হিচাপত কিমান পাৰ্চেন্টত উলিয়াব লাগে এৰ আই 5 আৰু 1 টকা কি হ'ল বিৰ আই কম গতিকে 5ৰে 100 কাটিলে 20% আহি যাব এইটো বেছি সহজ হয় 11 নম্বৰ প্ৰশ্ন এ 20 দিনত এটা কাম কৰিব পাৰে যিটো অকল বিয়ে 12 দিনত কৰিব পাৰে দুইজনে একেলগে কাম কৰিবলৈ আৰম্ভ কৰিলে বিয়ে 9 দিন কাম কৰিলে বাকি কামখিনি এ কিমান দিনত শেষ কৰিব তো এ আৰু বি লিখি লওঁ এ কৰে 20 দিনত কামটো আৰু সেই একেটা কামকে বি এ কৰে 12 দিনত দুইটাৰ এলচিএম উলিয়াও তো এলচিএম উলিয়াবলৈ আমি সৰুটো হ'ল 12 গতিকে 12ৰে 20ক হৰণ নাযায় সেইকাৰণে ডাঙৰটোক আমি ইনটু 2 কৰিলে 40 হৈ যাব 40কো 12ৰে হৰণ নাযায় ডাঙৰটোক ইনটু 3 কৰোঁ তো 60 হ'ব তো 60টোক আমাৰ 12ৰেও হৰণ যায় গতিকে এলচিএম 60 হ'ব এতিয়া আমি এ আৰু বিৰ দুইটাৰে এফিচিয়েঞ্চি উলিয়াম এফিচিয়েঞ্চি মানে কাৰ্যদক্ষতা একদিনত কিমান কাম কৰিব পাৰিব সেইটো উলিয়াও 20ৰে আমি হৰণ কৰিম 60ক তো কিমান বাৰ যাব 3 বাৰ যাব তো এৰ এফিচিয়েঞ্চি 3 আকৌ ঠিক সেইদৰে 12ৰে হৰণ কৰিম 7টো 5 বাৰ যাব তো বিৰ এফিচিয়েঞ্চি হ'ল 5 মানে দুইটাই লগ হৈ এদিনত কিমান কাম কৰিব 8 কাম কৰিব আৰু টোটেল কাম আমাৰ কিমান হ'ব টোটেল কাম হ'ব যিটো এলচিএম হয় সেইটোক আমি এলচিএম বুলি নধৰো এতিয়া এইটো টোটেল কাম হয় আৰু এদিনত কৰো আমি কিমান দুইজনে লগ হৈ 8 কাম কৰে টোটেল কাম হ'ল 60 ইয়াতে 9 বিয়ে 9 দিন কাম কৰিছে অকলে তো বিৰ এফিচিয়েঞ্চি এদিনত হ'ল 5 কাম কৰে 9 দিন কাম কৰিছে তো 9 ইনটু 5 9 ইনটু 5 তো 45 কাম অলৰেডি বিয়ে কৰি দিলে দি বি গুচি গ'ল বাকি থকা কামখিনি এ কিমান দিনত কৰিব সুধিছে টোটেল কাম আছিল আমাৰ 60 পৰা বিয়ে 45 কাম কৰি দিলে তো কিমান কাম ৰ'ল 45ৰ লগত 5 যোগ কৰ 50 আৰু 10 15 কাম বাকী ৰ'ল এই 15 কামখিনি কৰিব
এ অকলে কৰিব তো এৰ এফিচিয়েঞ্চি কিমান এদিনত এ 3 কাম কৰে তো 15 কাম কৰিবলৈ কিমান টাইম লাগিব 15 হৰণ কৰি দিলেই হ'ল 3ৰে তো 5 দিন সময় ল'ব এনসাৰ হ'ব 5 days অপশ্যন বি 5 days দুটা সংখ্যাৰ এলচিএম 1820 আৰু সিহঁতৰ HCF 26 যদি এটা সংখ্যা 130 হয় তেন্তে আনটো সংখ্যা এলচিএম ইনটু HCF কৰিলে আমি কি পাওঁ প্ৰডাক্ট পাওঁ মানে সংখ্যা দুটা পাওঁ প্ৰডাক্ট পাওঁ ইয়াতে এলচিএম দিয়া আছে 1820 আৰু HCF কিমান দিয়া আছে 26 তো এইটো প্ৰডাক্ট মানে কি এটা সংখ্যা আমাৰ 130 আনটো সংখ্যা আমি নাজানো p বুলি ধৰি লৈছো এতিয়া এইটো আমি কেনেকৈ ক্যালকুলেশন কৰিম আমি 0 ইফালে কাটি দিলো 0 ইফালে কাটি দিলো 13ৰে কাটি দিলো 26ক 13 দুগুণ 26 আমি এইটো 130 টো ইফালে আনি থকা দৰকাৰ নাই যিমান পাৰি সিম্পল কৰি কৰিম ইফালে কি ৰল p ৰৈ গল আৰু ইফালে 2 into 82 ৰৈ গল 82 into 182 into 2 তো এইটুকু আমি কি কৰিব পাৰো 2ৰে 100ক পূৰণ কৰিলে 200 হৈ গল প্লাস 2ৰে 80ক পূৰণ কৰিলে কিমান হল 160 হৈ গল আৰু 2ৰে 2ক পূৰণ কৰিলে 4 হৈ গল এনেকৈ ওলাব পাৰো কিমান হ'ব 200 100 300 360 আৰু 300 364 হ'ব উত্তৰ অপশ্যন এ 364 14 number question pipe A can fill in 20 minutes pipe B in 30 minutes and pipe C can empty the same tank in 40 minutes if all of them work together find the time taken to fill the tank to A B C তিনিডাল পাইপ আছে A ট্যাঙ্কটো ফিল কৰিব পাৰে 20 মিনিটত B এ ফিল কৰিব পাৰে 30 মিনিটত আৰু C এ খালি কৰিব পাৰে 40 মিনিটত আমি গোটেই কেইটাৰে এলচিএম উলিয়াম এলচিএম কিমান হ'ব 20ৰে 40ক হৰণ যায় গতিকে 30 আৰু 40ৰ এলচিএম উলিয়ালে হ'ল 40 টোক ইনটু 2 কৰিলে 80 হ'ব 80ক 30ৰে হৰণ নাযায় 40 টোক ইনটু 3 কৰিলে 120 হ'ব তো এলচিএম 120 হ'ব 120ক 30ৰো হৰণ যাব 40ৰো হৰণ যাব এতিয়া আমি তিনিডাল পাইপৰে এফিচিয়েন্সি কাৰ্যক্ষমতা উলিয়াম 20ৰে 120ক হৰণ কৰিলে 60 6 বাৰ গ'ল 30ৰে 120ক হৰণ কৰিলে 4 বাৰ গ'ল আৰু 40ৰে এইটো -40 কাৰণ এইটো খালি কৰি আছে 40ৰে হৰণ কৰিলে এইটো 3 বাৰ গ'ল এইটো মাইনাসত হ'ব কাৰণ এইটো খালি কৰি আছে গতিকে এফিচিয়েন্সি কিমান হ'ব গোটেই কিটাই 1 মিনিটত কিমান কাম কৰিব 1 মিনিটত কৰিব A plus B plus C কৰি যদি দিও তেতিয়ালে হ'ব 6 4 আৰু -3 তো এফিচিয়েন্সি হল 6 4 10ৰ পৰা -3 হলে 7 হ'ব 7 হ'ব এফিচিয়েন্সি 1 মিনিটত ভৰাই 7 আৰু টোটেল ট্যাঙ্কটোৰ ক্যাপাসিটি কিমান 120 এতিয়া আমি কিমান সময় ল'ব খুদিছে 120ক আমি 7ৰে ডিভাইড কৰি দিলেই হ'ব কিমান মিনিট সময় ল'ব 120 ডিভাইডেড বাই 7 7 দুগুণ 70 হয় 7 20 গুণ 140 হয় 20 বাৰ দিলে 140 হ'ব মানে 20 বেছি হ'ব গতিকে আমি 3 মাইনাস কৰি দিলে হ'ল 3 7 21 এইকাৰণে 7 17 গুণ কিমান হ'ব 1 বাঢ়ি যাব 1 ইমান মিনিট সময় লাগিব 15 নম্বৰ প্ৰশ্ন the ratio of number of boys and girls in a school of 720 students is 7 to 5 how many more girls should be admitted to make the ratio 1:1 720 জনীয়া বিদ্যালয়ত 7 আৰু 5 অনুপাতত আছে ল'ৰা ছোৱালী মানে বয়জ আৰু গাৰ্লছ 7 অনুপাত 5ত আছে আৰু টোটেল কিমান আছে আমাৰ 720 জন ষ্টুডেন্ট আছে মানে 7 আৰু 5 12 ৰেচিঅত আৰু টোটেল আছে 720 তো এক ৰেচিঅৰ ভ্যালু কিমান হ'ব 12ৰে হৰণ কৰিব লাগে 6 12 72 তো এক ৰেচিঅৰ ভ্যালু আমাৰ 60 আহিল এতিয়া ৰেচিঅটোৰ মাজত গ্যাপ কিমান আছে 7 আৰু 5ৰ মাজত 2 গ্যাপ আছে মানে ছোৱালীৰ সংখ্যা 2 কমি আছে যেটো এক ৰেচিঅৰ ভ্যালু 60 হ'ল তো 2 ৰেচিঅৰ ভ্যালু আমি পাম 120 মানে 120 জনী ছোৱালী কম হৈ আছে 120 জনী ছোৱালী আৰু এড কৰিলে দুইটাৰ ৰেচিঅ 1:1 হৈ যাব তো আনসাৰটো কি হ'ব 120
16 নম্বৰ প্ৰশ্নটো পাজল হয়। তো দীঘল প্ৰশ্ন দেখি ভয় কৰিব নালাগে, কনচেপ্ট ক্লিয়াৰ থাকিলে বহুত ইজি হৈ যায়। ইয়াতে দি আছে PQRST U আৰু V 7জনে ব্যক্তিয়ে মাৰ্কেটিং, ফাইনেন্স আৰু প্ৰডাকশ্যনত কাম কৰে। প্ৰতিটো বিভাগতে 3জনতকৈ অধিক লোকে কাম নকৰে বুলি কৈছে। P আৰু U একেটা বিভাগতে কাম কৰে। আমি এতিয়া তিনিটা বিভাগৰ নাম লিখি লওঁ: মাৰ্কেটিং, ফাইনেন্স আৰু প্ৰডাকশ্যন। এতিয়া অপশ্যনকেইটা কি দি আছে লিখি যাওঁ। P আৰু U একেটা বিভাগতে কাম নকৰে বুলি কৈছে, মানে P আৰু U একেটা বিভাগতে কাম নকৰে, এনেকে আমি লিখি থৈ দিওঁ। R আৰু V এ প্ৰডাকশ্যনত কাম নকৰে, এইফালে কাম নকৰাকেইটা লিখি থওঁ। R আৰু V এ প্ৰডাকশ্যনত কাম নকৰে। নেক্সট কি দি আছে, P এ Tৰ সৈতে একেটা বিভাগতে কাম কৰে, মানে P য'ত থাকিব তাতে Tও থাকিব, দুইটা একেলগে কাম কৰিব। S এ ফাইনেন্স বা মাৰ্কেটিং বিভাগত কাম নকৰে। S এ যদি ফাইনেন্সতো কাম নকৰে, মাৰ্কেটিঙতো কাম নকৰে, তেতিয়াহ'লে কাম কিহত কৰিব? S এ প্ৰডাকশ্যন বিভাগত কাম কৰিব, এইটো কনফাৰ্ম হৈ গ'ল Sটো। U এ S ৰ লগত কাম নকৰে, মানে ইয়াতে ইউটো নহয় S ৰ লগত, প্ৰডাকশ্যনত U এ কাম নকৰে, এইটো কনফাৰ্ম হৈ গ'ল। বিত্ত বিভাগত মাত্ৰ 2জন ব্যক্তিহে কাম কৰিব, মানে ফাইনেন্সত মাত্ৰ 2জন ব্যক্তি থাকিব। V মাৰ্কেটিং বিভাগত কাম নকৰে আৰু ইউৰ সৈতে নকৰে। V মাৰ্কেটিং বিভাগত কাম কৰে, তাৰমানে ফাইনেন্সত কাম কৰে। ভিৱে মাৰ্কেটিং বিভাগত কাম কৰে, ভিয়ে মাৰ্কেটিঙত কাম কৰে আৰু ইউৰ সৈতে কাম নকৰে। ইউৰ সৈতে কাম নকৰে, মানে ইউটো ইয়াতেও নহয় আৰু ইউটো ইয়াতেও নহয়, গতিকে ইউৰ এটা প্লেচ কনফাৰ্ম হৈ গ'ল, ইয়াতে হ'ব ইউটো। নেক্সট কি দিয়া আছে, P আৰু U একেলগে কাম নকৰে বুলি কৈছে, মানে Pটো ইয়াতেও নহয়, Pটো যিহেতু ইয়াতেও নহয়, কাৰণ PRS একেলগে কাম নকৰে, গতিকে P কনফাৰ্ম হ'ল যে ইয়াতে হ'ব, মাৰ্কেটিঙত হ'ব। আকৌ Pৰ সৈতে বডি পেয়াৰ হৈ থাকিব, Tটো কনফাৰ্ম হয়, Tটো Pৰ সৈতে থাকিব, গতিকে আমাৰ থাকিল কি অপশ্যন RV। Rটো যিহেতু এছৰ সৈতে কাম নকৰে আৰু ওপৰত 3টা হৈ গ'ল, গতিকে Rটো আমাৰ আহিব ফাইনেন্সত আহিব। তো ইয়াতে বাকী কি থাকিল, কিউটো বাকী থাকিল, কিউটো আমি প্ৰডাকশ্যনত দি দিম, এনেকে কৰিব লাগিব। এতিয়া প্ৰশ্নটোত কি সুধিছে, তলৰ কোনটোৱে প্ৰডাকশ্যন বিভাগত কাম কৰে সুধিছে। প্ৰডাকশ্যন বিভাগত তলৰ কোনে কোনে কাম কৰে, S আৰু কিউৱে। এনচাৰ কি হ'ব, S এ কাম কৰে, অপশ্যন বি য়েছ। 17 নম্বৰ প্ৰশ্নটো এটা ৰিজনিং হয়। তো some ants are parrots, all the parrots are apples, এইটো মই অসমীয়াটো দি থৈছোঁ, যিসকলৰ অসমীয়াত কমফৰ্টেবল হয় তেওঁলোকে অসমীয়াটো পঢ়ি এনচাৰ কৰিব। তো ইয়াতে দি আছে some ants are parrots, তো আমি প্ৰথমতে ants বনাই লওঁ, তো ants আৰু some ants are parrots, মানে এণ্টৰ কিছুমান পাৰ্ট কি হয়, পেৰট হয়, এইটো পেৰট লিখিম। all the parrots are apples, যিমানখিনি পেৰট আছে গোটেইখিনি কি হয়, এপল হয়, তো ইয়াতে আমি এপল বুলি লিখি দিম, পেৰটৰ সকলো পাৰ্টেই এপল হয়। এতিয়া কনক্লুজনত কি দি আছে পঢ়ো, all the apples are parrots, এইটো দি আছে all the apples are parrots, মানে গোটেই এপলখিনি পেৰট হয় বুলি কৈছে। গোটেই এপলখিনিতো পেৰট নহয়, কাৰণ পেৰট এইখিনি যিখিনি দিয়া আছে এইখিনিহে পেৰট হয়, ইয়াৰ বাহিৰত যিটো এপলৰ পাৰ্ট আছে সেইখিনি পেৰট নহয়, গতিকে কনক্লুজন 1টো কি হ'ল, ৰং হ'ল। আকৌ 2 নম্বৰ কনক্লুজনটোত যাওঁ আমি, some ants are, এই লাইনটো, some ants are apples, এতিয়া এইটো এণ্টছ যিটো দি আছে, এণ্টছৰ এই অংশটো এপল হয় নে নহয় বাৰু, এপল হয়, গতিকে এই পাৰ্টটো এপল হয় এণ্টছৰ, সেইকাৰণে এইটো শুদ্ধ, কিছুমান এণ্টছ কি হয়, এপল হয়। তো কনক্লুজন 2টো শুদ্ধ, গতিকে ইয়াতে অনলি কনক্লুজন 2 ফলোজ, এইটো হ'ব আনচাৰ। তো আপোনালোকে অসমীয়াত চাই ল'ব, ইংলিছত কমফৰ্টেবল নহ'লে। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য লাষ্ট আহোম ৰুলাৰ, আহোমৰ শেষ শাসক কোন আছিল? যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ, চুদিংফা আৰু ওপৰৰ কোনোটোৱেই নহয়, তো ইয়াৰ শুদ্ধ উত্তৰ চুদিংফা।
19 নম্বৰ প্ৰশ্ন which Ahom ruler was known as বামুণী কোঁৱৰ কোনজন আহোম শাসক বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল চুচেংফা চুপিংফা চুডাংফা আৰু চুংমুং শুদ্ধ উত্তৰ অপশ্যন চি চুডাংফা 20 নম্বৰ প্ৰশ্ন দ্য আপৰাইজিং অফ পথৰুঘাট took place in the year পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল 1864 1894 1826 আৰু 1869 শুদ্ধ উত্তৰ 1894 Who was the first British Governor General of India ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড কৰ্ণৱালিছ ৱাৰেন হেষ্টিংছ লৰ্ড আমহাৰ্ষ্ট আৰু লৰ্ড উইলিয়াম বেন্টিক ইয়াৰ শুদ্ধ উত্তৰ লৰ্ড উইলিয়াম বেন্টিক Question number 22 First Indian to get selected in Indian ICS ভাৰতীয় অসামৰিক সেৱাত নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল সত্যেন্দ্ৰনাথ টেগোৰ সৰোজিনী নাইডু সুভাষ চন্দ্ৰ বোস আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ সত্যেন্দ্ৰনাথ টেগোৰ Who was the নবাব of Bengal during the Battle of Plassey প্লাছী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল মিৰ্জাফৰ সিৰাজউদ্দৌলা মীৰ কাছিম ওপৰৰ কোনোটো নহয় তো শুদ্ধ উত্তৰ অপশ্যন বি সিৰাজউদ্দৌলা Question number 24 In which year Parliament passed the Citizenship Act কোন বছৰত সংসদে নাগৰিকত্ব আইন গৃহীত কৰিছে 1950 1955 1960 আৰু 1965 শুদ্ধ উত্তৰ অপশ্যন বি 1955 Question number 25 National Congress Party চমুকৈ NCP was founded in which year কোন বছৰত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি NCPৰ প্ৰতিষ্ঠা হৈছিল অপশ্যন কেইটা হ'ল 1949 1999 1997 1972 শুদ্ধ উত্তৰ অপশ্যন বি 1999 Question number 26 By which Amendment Act 10th schedule was added in the Indian Constitution giving special status to Sikkim কোনখন সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত 10ম অনুসূচী সংযোজন কৰি ছিকিমক বিশেষ মৰ্যাদা দিয়া হয় 35th Amendment Act 36th Amendment Act 37th আৰু 38th Amendment Act তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 35th Amendment Act Question number 27 What is the state tree of Assam অসমৰ জাতীয় গছ কি চেগুন হলং বেম্বো আৰু নিম শুদ্ধ উত্তৰ অপশ্যন বি হলং Which one is the highest peak in Assam কোনটো অসমৰ সৰ্বোচ্চ শৃংগ নীলাচল পিক লাইকি পিক পাটকাই পিক আৰু কন্দুলি পিক তো শুদ্ধ উত্তৰ অপশ্যন বি লাইকি পিক Question number 29 Which of them is the largest wetland in Assam অসমৰ কোনটো জলাশয় আটাইতকৈ ডাঙৰ হয় চান্দুবি লেক দীপৰ বিল কুমাৰী বিল লেক সোনবিল লেক শুদ্ধ উত্তৰ অপশ্যন ডি সোনবিল লেক Question number 30 Which region lies between the two river valleys in Assam অসমৰ নদী উপত্যকা দুটাৰ মাজত থকা অঞ্চলটো কোনটো ক'ব লাগে নৰ্থ কাছাৰ হিলছ কাৰ্বি আংলং প্লেটু পাটকাই ৰেঞ্জ আৰু ভূটান হিমালয় ৰেঞ্জ তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বি আংলং প্লেটু Question number 31 Duncan Pass is situated between Duncan Pass কাৰ মাজত অৱস্থিত মিনিকয় এণ্ড আমিনদিবি মিনিকয় এণ্ড মালদ্বীপছ লিটল আন্দামান এণ্ড কাৰ নিকোবৰ সাউথ আন্দামান এণ্ড লিটল আন্দামান তো শুদ্ধ উত্তৰ অপশ্যন ডি সাউথ আন্দামান এণ্ড লিটল আন্দামান ৰেলৱে প্যাসেঞ্জাৰ কোচেছ আৰ ম্যানুফ্যাকচাৰ্ড এট ৰেলৱে যাত্ৰীবাহী দৰবা নিৰ্মাণ কৰা হয় বাৰাণসী চিত্তৰঞ্জন পেৰাম্বুৰ কলকাতা তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি পেৰাম্বুৰ পেৰিয়াৰ নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কৰ্ণাটকা তামিলনাডু কেৰালা গুজৰাট শুদ্ধ উত্তৰ কেৰালা দ্য ইষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া ইজ নোন এজ ভাৰতৰ পূব উপকূল নামেৰে জনাজাত ইষ্টাৰ্ণ প্লেটু বেংগল কোষ্ট কৰমণ্ডল কোষ্ট আৰু সাইক্লোনিক কোষ্ট শুদ্ধ উত্তৰ অপশ্যন সি কৰমণ্ডল কোষ্ট Question number 35 and last question What does Control V stands for Control V অৰ্থ কি Copy paste save আৰু do Control V paste বন্ধুসকল আজি মোৰ এখন প্ৰথম মডেল কুৱেশ্যন পেপাৰ আছিল আগলৈ আৰু ভালকৈ কুৱেশ্যন পেপাৰ বনাই আনিম তো ভিডিঅটো যদি ভাল লাগিছে লাইক এটা কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব জয় হিন্দ